গোৰেশ্বৰৰ কলবাৰীত এগৰাকী মহিলা নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে কলবাৰী গাঁৱৰ মমি ৰাজবংশী। ঘৰৰ পিছফালৰ পথাৰত গৰু আনিবলৈ গৈ নিৰুদ্দেশ হৈছে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ চুবুৰীয়া ৰাইজৰ। ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে এজন যুৱকক। আটকাধীন যুৱকজনৰ নাম একে গাঁৱৰে কল্যাণ ৰাজবংশী। অভিযুক্ত যুৱকজনৰ ঘৰত উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰিলে বাসগৃহ। ধৃত যুৱকজন পূৰ্বৰে পৰা অঞ্চলটোত বিভিন্ন অপৰাধজনিত কাৰ্যত লিপ্ত থকাৰ অভিযোগ। হাবিৰ মাজত আৰক্ষীয়ে ষ্টিফাৰ ডগ লৈ মাৰাথন অভিযান অব্যাহত ৰাখিছে। সঁচাকৈ মৰ্মাহত হৈছোঁ যে কলবাৰী গাঁৱৰ বাসীৰ কাৰণে এইটো এটা দুখবৰ। যোৱাকালি যিটো মৰ্মান্তিক ঘটনা হ'ল, ইয়াৰ ওপৰত প্ৰথম অৱস্থাত ধাৰণা হৈছিলে যে এইখিনি জেগাত সঘনাই মানুহ মৃত্যু ঘটে, ছুইচাইড কৰে বা 18জনকৈ পৰিয়ালৰ মানুহ ঢুকাইছে। আমি ভাবিছিলোঁ জেগাখিনি বেয়া, নিশ্চয় কিবা ভূত প্ৰেতৰ লেঠা থাকিব পাৰে। মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ লগে লগে আমি গোটেই ৰাতিটো ধৰক আমি ইনভাৰ্টাৰ বা জেনেৰেটৰৰ দৰে লাইটৰ ব্যৱস্থা কৰি গোটেই ৰাতি চলত কৰাত আমি বিচাৰি নাপালোঁ। লগে লগে আমি সন্দেহ কৰা ল'ৰাজনে আমাৰ লগত নিশ্চয়কৈ সহযোগ কৰি আছিলে, কিন্তু যেতিয়া আমি CID দৰেকৈ তদন্ত কৰি থাকিলোঁ, তেওঁ আঁতৰি ফুৰিলে। অৱশেষত তেওঁ যেতিয়া পলায়ন কৰাৰ কাৰণে চেষ্টা চলাইছিল, লগে লগে প্ৰশাসনে তেওঁক কৰায়ত্ব কৰে। বৰ্তমান তেওঁ তামোলপুৰত ৰখা হৈছে বুলি গম পাইছোঁ। আৰক্ষী জিম্মাত আছে। আৰু ঘটনাটো হ'ল, যদিও আমাৰ কুকুৰ ব্যৱস্থা কৰি তদন্ত কৰি আছে, তথাপিতো আমি ভাৱ হয় এইটো ব্যৱস্থাৰে হয়তো নোলাব পাৰে। আমি বাট চাই আছোঁ যে যাতে এই সন্দেহ কৰা দোষীজনক সঠিকভাৱে তদন্ত কৰি তেওঁৰ দ্বাৰাই আমাৰ ডেড বডিটো উলিয়াই দিব পাৰিলে নিশ্চয় আমাৰ আশা আকাংক্ষা পূৰণ হ'ব। এইটো ধৰক তাৰ লোভ আছে, সি সঘনাই চোৰ কৰে, গাঁৱত চোৰ সন্ত্ৰাস কৰি আহিছে আৰু বিবাহিত তিৰোতাক ধৰ্ষণৰ অপচেষ্টা কৰি থাকে। আমি সদায় এইটো চিন্তা কৰি আহিছিলোঁ এই ল'ৰাজনে আৰু ক্ষতি কৰিব পাৰে বুলি। কিন্তু আগতে ধৰক বিভিন্ন কাৰণত তেওঁ চুৰি ডকাইতি কৰি আহিছে। তামোল চোৰ, এই ভাতকেৰেলা যেতিয়া দাম থাকে 100 টকা কিলো পৰ্যন্ত ভাতকেৰেলা তেওঁ চুৰি কৰি লৈ যায়। গতিকে তেওঁ চোৰ কৰে, সন্ত্ৰাস কৰে। আইনত আমি দিওঁ, কিন্তু আইনে হয়তো তেওঁক আচল যিটো পানিছমেণ্ট, এই পানিছমেণ্টটো জেল হাজতত দিব পৰা নাই। কাৰণ তামোল চোৰ আৰু এই ভাতকেৰেলা চুৰিক দোষী বেছি সজাব নোৱাৰে বুলি আমাক ৰাইজক অৱগত কৰায়। কিন্তু এতিয়া দেখিলোঁ যে তেওঁ আমাৰ বিশেষকৈ বহুত ক্ষতি কৰি দিলে। য'ত আমাৰ এগৰাকী সহজ সৰল নিৰলা তেওঁ মাতৃ, তেওঁৰ এটা পুত্ৰ আছে, তেওঁক হত্যা কৰিলে। হয়তো ধৰ্ষণ কৰিছে, কাণত সোণা থকা বুলি শুনিছিলোঁ, হয়তো সোণাযোৰো তেওঁ লোভ কৰিছিলে। আৰু আমি সন্দেহ হয় তেওঁক ধৰ্ষণ কৰি তেওঁক হত্যা কৰি ক'ৰবাত লুকাই ৰাখিছে। এইখিনি আমাৰ ৰাইজৰ পৰিয়ালত কোন কোন আছিল? বৰ্তমান স্বামী আৰু তেওঁৰ ল'ৰাটো। হয়, ঘৰ কোনখিনিত হয় মহিলাগৰাকী? তেওঁ নগাঁৱৰে আছিলে। হয়, কলবাৰী গাঁৱৰে, কিন্তু তেওঁক নগাঁৱৰ পৰা অনা হৈছিলে। আমাৰ সম্পৰ্কীয় নবৌ হয়। আমি এইটো কাৰণত খুব দুখিত হৈছোঁ আৰু এইখিনি। তাৰমানে যোৱাকালি প্ৰায় 5:30মান বজাত আনুমানিক আৰু আমাৰ মন্দিৰ ৰাজবংশীৰ মানে ঘৈণীয়েক পত্নীজনীয়ে গৰু দিবলৈ আহিছিল ইয়াতে। যেতিয়া আহি গৰু দেখিলে নেদেখিলে গম নাপালোঁ। অলপ দেৰি হোৱাৰ কাৰণে গিৰিয়েকজন ঘৰত নাছিল। আহি দেখিলে যে ঘৰত নাই, নোহোৱাৰ কাৰণে সঘনে পটককৈ বস্তু লৈ আহিল। তেওঁ আহি দেখিলে যে মিছেছ নাই। তেতিয়া গৰুটো আছে, গৰুটো লৈ পেলাই গুচি গ'ল। গৰুটো লৈ গুচি যোৱাৰ পিছত ঘৰত যাই দেখিলে যে ঘৰটো নাই। পুনৰবাৰ আহিলোঁ উভতি, আহি তাত দেখিলে যে চেণ্টেলযোৰা পালে মিছেছৰ। পাই চেণ্টেলযোৰ ল'লে, লৈ আমাৰ মানুহবিলাক যোগাযোগ কৰিলে। তেতিয়া আমি সকলো ৰাইজে আহিলোঁ। আহি গোটেই বিচাৰ খোচাৰ কৰি গোটেই ৰাতিটো পাৰ কৰিলোঁ আমি।
কিন্তু আমি নাপাই ৰাষ্ট্ৰীয় প্ৰশাসনৰ লগত ব্যৱস্থা কৰিলোঁ, যোগাযোগ কৰিলোঁ। প্ৰশাসনে আহিলে তেখেতসকলে আহি আমাৰ লগত আচলতে খুবেই ভাল ব্যৱহাৰ কৰিছে, বহুত চেষ্টাও কৰিছে, কিন্তু এতিয়ালৈ আমি ফলৱতী হ'ব পৰা নাই। এজনক সন্দেহযুক্তভাৱে আটক কৰা হৈছে, কল্যাণ ৰাজবংশী গাঁৱৰে সন্দেহযুক্তভাৱে তেখেতক মানে আটক কৰা হৈছে। এতিয়া ব্যক্তিগত শত্ৰুতা একো নাই। মহিলাজনী একেবাৰে খুব নৰ্মেল, গাঁওখনৰ বোধহয় এতিয়াও পৰিয়াল গোটেই চিনি নাপায়, এনেকুৱা ধৰণৰ। এতিয়া আপোনালোকৰ কি সন্দেহ হয়? এতিয়া আমাৰ সন্দেহ, আমাৰ যিজনক আমি কৰায়ত্ব কৰি ৰখা গৈছে প্ৰশাসনৰ থ্ৰুদি, তেওঁৰ ওপৰতে আমাৰ সন্দেহ এটা আছে, কিন্তু ডাইৰেক্টলি নহয়। এইটো মাৰি পেলোৱা বুলি সন্দেহ। এতিয়া আমি যিটো পৰিচয় পালোঁ ইয়াতে, তেজৰ চেকুৰা পালোঁ, চুলি তুলি আমি পালোঁ ইয়াতে, আমি এতিয়ালৈকে বিচাৰি যে পোৱা নাই, সেই হিচাপে আমি ধাৰণা কৰিছোঁ নিশ্চয় মৃত্যু হৈছে। এতিয়া সঠিক কথাটো ক'ব পৰা হোৱা নাই। এতিয়া পুলিচ প্ৰশাসনেতো কুকুৰৰ ব্যৱস্থা কৰিছে, এইখিনিতো এতিয়ালৈ ফলৱতী হ'ব পৰা নাই। গতিকে কি পৰ্যায়ে আমি গম নাপাওঁ এতিয়া, কিন্তু গুৰেশ্বৰ থানা বা সপুৰ থানাই আমাক আটাইখিনি মানে সহযোগ কৰিছে তেখেতসকলে প্ৰশাসনৰ ফালৰ পৰা। কি ৰহস্য থাকিব পাৰে ইয়াৰ? এতিয়া আমাৰ ৰহস্য মানে আমাৰ এটা ধাৰণা হৈছে যে মানে এইটো আপোনাৰ ধৰ্ষণৰ এটা চিন্তা চৰা লৈ পেলাই হয়তো কিবা এটা বিজুতি ঘটাৰ কাৰণে, তাৰপিছত হয়তো মাৰাৰ কাৰণে এই প্ৰচেছটো ল'ব লগা বাধ্য হ'ল কিজানি তেওঁ। আমাৰ ধাৰণা হৈছে তেনেকুৱা, কিন্তু কিমান দূৰ সত্য এইটো আমি যিহেতু এতিয়ালৈকে বাস্তৱত অহা নাই, সেইটো আমি সঠিক ক'ব নোৱাৰোঁ, এটা ধাৰণাহে আমাৰ। গতিকে এইখিনিৰ ওপৰতে আমি এতিয়াও প্ৰশাসনৰ প্ৰচেষ্টা এৰা নাই, চলাই আছে। আৰু যদি পায়, ৰাইজো আছে, আটাইখিনি ৰাইজ আছে, আমাৰ অঞ্চলৰ গোটেইখিনি ৰাইজো আছে, যোগাযোগ কৰি আছে, আটাইখিনি আছে সহযোগিতা কৰি। যদি পায় তেওঁক, তেতিয়াহ'লে আমি যিজন মানে উপযুক্ত দোষী, তেওঁ উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি প্ৰশাসনক আমাৰ ৰাইজৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।